এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মই ৰশ্মি অহাকালি 16 মে আৰু লগত শনিবাৰো পৰিছে আৰু শনি জয়ন্তী আৰু অমাৱস্যা তিথি গতিকে কালিৰ দিনটো খুব ষ্ট্ৰং এটা দিন হয় আৰু আপোনালোকৰ কেইটামান ৰিচুৱেল কাম সেইকেইটা যদি কৰে যদি যিসকলৰ শনিৰ দশা চলি আছে শনিৰ প্ৰকোপ চলি আছে তেখেতসকলে এইকেইটা ৰিচুৱেল যদি কৰে আপোনালোকে বহুতখিনি ৰেহাই পাব পোনপ্ৰথমে কওঁ যিসকলৰ ধৰক মন পচন্দৰ জব বিচাৰি আছে পোৱা নাই বা জবত প্ৰমোশ্যন বিচাৰিছে হৈ থকা নাই বহুত লেণ্ডি হৈ আছে তেখেতসকলে কালি নিজে হাতে মিঠা পোলাও অকণমান বনাই পেলাই কাউৰীক খুৱাওক ৰাতিপুৱা যেতিয়া কাউৰীক খুৱাব তেতিয়াহ'লে আপোনালোকৰ এই ব্লকেজটো দূৰ হ'ব আৰু আপোনালোকৰ মন পচন্দৰ জব পাব লগতে প্ৰমোশ্যনো হ'ব জব সংক্ৰান্তীয় যিকোনো যদি মানে আছে ৰিলেটেড তেনেহ'লে আপোনালোকে এইটো কৰক আপোনালোকৰ খুব ধুনীয়া পজিটিভ ৰিজাল্ট আহিব 2 নম্বৰতে শনি মন্দিৰত যাওক শনি মন্দিৰত গৈ আপোনালোকে তিল দি পেলাই চাকি জ্বলাওক মিঠাতেলৰ চাকি আৰু শনিৰ তেল দান কৰক মিঠাতেল দান কৰক কোনোবা দুখীয়া মানুহকো আপোনালোকে মিঠাতেল দান কৰিব পাৰে আৰু এমাহ খাব পৰাকৈ ধুনীয়াকৈ তেল অকণমান দান কৰিব আৰু লগতে দুখীয়া মানুহক যদি পাৰে আপোনালোকে কলা বস্ত্ৰ হওক কলা ছাতিয়ে হওক বা কলা চেণ্ডেল এযোৰে হওক আপোনালোকে দান কৰিব কালি এইখিনি কৰিলে আপোনালোকৰ শনিৰ যিটো প্ৰভাৱ আছে সেইখিনিৰ পৰা আপোনালোকে একদম ধুনীয়াকৈ ৰেহাই পাব যিবোৰ ব্লকেজ আছে সেইবোৰ আঁতৰিব পইচা যদি পাব লগা হৈ আছে পাই থকা নাই সেইবোৰ পইচা আপোনালোকৰ ওচৰলৈ ঘূৰি আহিব গতিকে খুব ধুনীয়া এটা কালিৰ দিন হয় এইকেইটা ৰিচুৱেল আপোনালোকে কৰিব আৰু যিসকলৰ পিত্তৰ দোষ আছে বুলি ভাবে আৰু নাথাকিলেও আপোনালোকে যদি কালি পিপল গছৰ তলত চাকি এখোৰ জ্বলাই দিয়ে পিতৃসকলৰ নামত তেনেহ'লে পিতৃসকলৰ সন্তুষ্ট হ'ব আৰু লগতে তেখেতসকলৰ পৰা আশীৰ্বাদ পাব আৰু পিতৃসকলৰ পৰাই আমাৰ সদায় আশীৰ্বাদ আহি থাকে আৰু সেই আশীৰ্বাদতে আমাৰ যে জীৱনৰ যিখিনি মানে ব্লকেজ থাকে সেইখিনি আঁতৰে আৰু খুব ধুনীয়াকৈ স্মুথলি জীৱনটো গৈ থাকে কোনো ধৰণৰ অকাল বিয়োগ যিবিলাক মানে ঘটনা থাকে সেইবোৰৰ পৰাও বহুতখিনি ৰেহাই পায় যিটো পিতৃসকলে আমাক ৰক্ষা কৰি থাকে আমি নজনাকৈ আমাক আশীৰ্বাদ কৰে আমাক ৰক্ষা কৰি থাকে গতিকে কালি পিপলৰ গছত চাকি জ্বলাব পিতৃসকলৰ বাবে শনি মন্দিৰত গৈ শনিক পূজা কৰিব আৰু দুখীয়া মানুহক কলা বস্ত্ৰ কলা মানে চেণ্ডেলে হওক নিজৰ সামৰ্থ্য অনুযায়ী মানে আপোনালোকে দান কৰক তিল দান কৰিব পাৰে আৰু কাউৰীক খুৱাওক আৰু যিসকলৰ আপোনালোকৰ নাভিৰ তলত সেয়া ভৰিটো হ'ব পাৰে ধৰক অসুখ হৈ আছে বহুত দিনৰ পৰা কোনো এটা পাৰ্টিকুলাৰ ঠাইত ধৰক পেইন হৈ আছে আৰু কিছুমান এনেকুৱা বেমাৰ আছে যিটো বেমাৰ ডক্টৰক চেকআপ কৰিছে কিন্তু ডক্টৰক ধৰিব পৰা নাই আপোনাৰ কি হৈ আছে তেনে সকল ব্যক্তিয়ে কালি কুকুৰ মানে ডগীবিলাক যে আছে ৰাস্তাৰ যিখিনি ডগ আছে সেই ডগীসকলক আপোনালোকে ৰুটি বনাই পেলাই ৰুটিত অকণমান মিঠাতেল এনেকৈ লগাই পেলাই সেই ৰুটি খুৱাওক তেতিয়াহ'লে আপোনালোকৰ সেই কেতু যেতিয়া আমাৰ মানে নাভিত বহি থাকে তেতিয়াও মানে এই ধৰণৰ শনিৰ প্ৰকোপ থাকে লগতে কেতু নাভিত থাকে আমি গম নাপাওঁ আমাৰ কিনো হৈ আছে গুপ্ত বেমাৰ আমাৰ হৈ থাকে আৰু সেইটো ধৰা নপৰে আৰু ৰোগীজনে খুব অসুবিধা পায় তো সেইটোৰ পৰা আপোনালোকে কাম কাটিব যদি আপোনালোকে ডগীক খুৱায় কেতুটো আপোনালোকৰ ভাল হৈ যাব ষ্ট্ৰং হৈ যাব গতিকে এইকেইটা বহুতকেইটা ৰিচুৱেল ক'লোঁ আপোনালোকে নিজে গম পাব যে আপোনালোকৰ কোনটো কি প্ৰব্লেম হৈ আছে আৰু সেইমতে আপোনালোকে কৰি যাওক আৰু খুব ধুনীয়া শুভ ফল পাব আৰু এইখিনি আকৌ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু সকলোকে ৰেকি ব্লেছ এঞ্জেল ব্লেছ দিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক মই যিহেতু স্পিৰিচুৱেলি লাইনত কামখিনি কৰি আছোঁ যদি আপোনালোকে ভাবে মোক লগ পাম বুলি তেনেহ'লে আপোনালোকে 9365607612 নম্বৰত মোক কণ্টেক্ট কৰি ল'ব ধন্যবাদ